বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে আপোনালোকৰ দিনবোৰ কেনেধৰণে পাৰ হ'ব আৰু আপোনালোকে কি সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সলনি হ'ব আপোনালোকৰ কৰ্মৰ দিশ আৰু সলনি হ'বলৈ ধৰিব আপোনালোকৰ ভাগ্য। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় আৰু মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ কাৰণে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যায়। আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মাহৰ প্ৰথম মাহত বুজা পৰাৰ ক্ষেত্ৰত মনোমালিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। কিবা পৰীক্ষাত যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে আবেদন কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। লেনদেনৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ সহযোগিতা আপোনালোকৰ দৰকাৰ হ'ব পাৰে। ধন কাৰোবাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰিব আপোনালোকে লাভ পাব। আপুনি ধন ঘূৰাই পাবলৈ সক্ষম হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল ভাৱটো কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যাব এই মাহত। কাৰোবাৰ পৰা পৰামৰ্শ ল'ব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে পৰামৰ্শও ল'ব পাৰিব। ঋণ যদি বেলেগক দিব বিচাৰে তেনেহ'লে নিঃসন্দেহে দিব পাৰিব, ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ঘৰৰ কিছুমান কামত আপোনালোকে অংশগ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ কিছুমান কাম পৰিৱৰ্তন কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পৰিৱৰ্তন কৰিব পাৰিব। যাত্ৰাৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যাত্ৰা কৰিব বিচাৰে বা দূৰ যদি যাত্ৰা কৰিব বিচাৰে আপোনালোকে এই মাহত কৰিব পাৰিব। ধৰ্মীয় যাত্ৰাত বেছি শুভ দেখিবলৈ পোৱা যায় এই মাহটো আপোনালোকৰ। তথাপিও আপোনালোকে যদি কিবা ক্ষেত্ৰত ভ্ৰমণৰ বিপৰীতে কোনোবা ক্ষেত্ৰত কিবা কাম কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিলে আপোনালোকৰ মংগল হ'ব। বিশেষকৈ বহাগ মাহত যদি আপোনালোকে ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহ'লে ইয়াৰ পৰা অধিক ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেম প্ৰসাৰ ঘটিবলৈ ধৰিব আৰু প্ৰেমত বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও দাম্পত্যৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কিবা এটা বস্তু কোৱাৰ লগতে আপোনালোকে বিশ্বাস এই মাহত নকৰিব। কথাটোৰ প্ৰতি গভীৰতা চাই তাৰ পিছতহে আপোনালোকে সেই কথাৰ প্ৰতি বিশ্বাস কৰিবলৈ বা সেই কথা মানিবলৈ চেষ্টা কৰিব। খেল ধেমালি কৰা লোকসকলৰ লগত কিছুমান শুভ ঘটনা ঘটিবলৈ গৈ আছে বা খেল ধেমালি কৰা লোকসকলে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক দিশত আপোনালোকে ভবা গুণা কৰি আগভাগ লৈ সুন্দৰ সহযোগিতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা ধন যদি পৰিশোধ কৰিবলৈ আপোনালোকে আছে তেনেহ'লে এই মাহতেই সেই ধন পৰিশোধ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব, বৰঞ্চ ভৱিষ্যতত আপোনালোকৰ কিছু কামৰ পৰা উৎসাহে দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু পুৰণি বন্ধুৰ সাক্ষাৎ হ'ব পাৰে আপোনালোকৰ বা পুৰণি বন্ধু আপোনালোকৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত উন্নতি আছে। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা কিছু পৰিমাণে সমাধান হ'ব, তথাপিও নিশ্চিত আপোনালোক নহ'ব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব, কিন্তু সন্তানৰ কাৰণে আপোনালোকৰ ঘৰত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু আপোনালোকৰ পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থব্যয় পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব পাৰে। সেইকাৰণে এই মাহত নতুনকৈ মামলা মোকদ্দমাৰ মাজত সোমাই নপৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে বা বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়।
নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰত জড়িত হ'ব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আৰু দিনবোৰ সুন্দৰভাৱে আপোনালোকৰ পাৰ হ'ব। মাজে সময়ে কিছুমান আপোনালোকৰ চিন্তা বৃদ্ধি পালেও ইমান চিন্তাৰ কাৰণ নাই বুলিও ক'ব পৰা যায়। ধনাত্মক লাভ দেখিবলৈ পোৱা যাব আপোনালোকৰ এই মাহত। ঘৰৰ পৰা আপোনালোকৰ কিবা এটা উপহাৰ লাভ কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায় আৰু ঘৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ লগত থাকোঁতে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। উন্নতিৰ বাবে আপোনালোকে এই মাহত কষ্ট কৰিব লাগিব। কামৰ প্ৰতি আপোনালোকে ইচ্ছা নগ'লেও সেই কাম আপোনালোকে জোৰ কৰি হ'লেও কৰিব লাগিব। কিছুমান কাম যুটীয়াভাৱে কৰিলে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ধনাত্মক ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। ক্ষমতাৰ কেতিয়াও অপব্যৱহাৰ আপোনালোকে নকৰিব। যদি এই মাহত কিবা কাৰণত ক্ষমতাৰ অপব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ পিছলৈ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব বিচাৰিলে আপোনালোকে ওলাই যাব পাৰিব। বিশেষকৈ খোজকাঢ়ি যদি বাহিৰলৈ এই মাহত ওলাই যাব পাৰে তেনেহ'লে আপোনালোকৰ বেছি ভাল বুলি মনা গৈছে। এই মাহত যিমান পাৰে আপোনালোকে খোজকাঢ়িবলৈ চেষ্টা কৰিব। ঘৰৰ সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত এই মাহটো অনুকূল হিচাপে পাৰ হ'ব আৰু যদি ঘৰৰ সম্পত্তি বিক্ৰীও কৰিব বিচাৰে তেনেহ'লে পাৰিব, কিন্তু তৃতীয় পক্ষৰ সহায় আপোনালোকে কেতিয়াও নল'ব। বন্ধুৰ সহায়ত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দিত হৈ পৰিব আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পাব। চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব যদিও একেবাৰে নিশ্চিত নহ'ব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ যাতে আপোনাৰ বিপদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আনক সহায় কৰাৰ আগতে নিজৰ সমস্যাবোৰ আপোনালোকে যিমান পাৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য এই মাহত ৰাখিব লাগিব। মাতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই এপ্ৰিল মাহত অচিনাকি বন্ধুৰ পৰা কিন্তু পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। বিশেষকৈ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিলে আপোনালোকৰ খুব ভাল হ'ব বুলি ক'ব পৰা যায়। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে আৰ্থিক কষ্ট হোৱাৰ সম্ভাৱনা আছে। লগতে নাটকৰ লগত জড়িত লোকসকলেও অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম যদি বহুদিনৰ পৰা ৰৈ আছে সেই কাম কৰিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰি চাব পাৰে। ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত চলা ফিৰা কৰোঁতে ইমান অসুবিধা নাপাব। সন্তানৰ প্ৰতি আপোনালোকে যত্নপৰ হ'ব লাগিব বা সন্তানক ধ্যান আপোনালোকে দিব লাগিব। এনেকুৱা কাম কেতিয়াও নকৰিব যাতে কোনো লোকে সেই কাম দেখি আপোনাক বেয়া অনুভৱ কৰে বা বেয়া পাবলৈ ধৰে। তেনে কামৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। ফলস্বৰূপে আপোনালোকৰ অৰ্থ ব্যয়ৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিব তেনেবোৰ কাম কৰিলে। ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰাই দেখিবলৈ পোৱা যাব। প্ৰিয়জনৰ লগত সংগ সুখ লাভ কৰাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। ঘৰলৈ এই মাহত এটা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি কিবা ব্যৱসায় আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে কোনো লাজ নকৰিব বা কাৰো কথা নুশুনি আপোনালোকে এই মাহত ব্যৱসায় আৰম্ভ কৰক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। কিছুমান মানুহৰ লগত যাওঁতে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে সজাগ বা সচেতনতা অৱলম্বন কৰিব লাগিব। মূল্যৱান বস্তু আপোনালোকৰ হাতৰ পৰা যাতে বৰবাদ হৈ নপৰে বা হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ কিছু পৰিমাণে দূৰ হৈ পৰিব। বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। বিয়া বাৰু কথা যদি পাতি চাব বিচাৰে এই মাহত তেনেহ'লে সুন্দৰভাৱে আপোনালোকে কথা বতৰা পাতি চাব পাৰে। নতুনকৈ আপোনালোকে বিবাহৰ কাৰণে আগভাগ ল'লে আত্মীয় বা বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰিব। বন্ধুবৰ্গৰ বা আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰতো লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব বগা।
স্বাস্থ্যৰ ক্ষেত্ৰত অকমান কিন্তু চকু ৰাখিব লাগিব, বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান চকু ৰাখিব। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায় আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেম প্ৰসাৰ আৰু বিস্তাৰ ঘটিবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু নতুনকৈ চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। বৈবাহিক জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আপোনালোকে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।